হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনাৰ ভাগ্য সলনি কৰি দিব পৰা এজোপা গছ চাওক। এই গছজোপাৰ গুটি যদি আপুনি সংগ্ৰহ কৰে, মানে এইজোপা নহয়, মানে এনেকুৱা ধৰণৰ এইজোপা গছৰ আপুনি চাওকচোন কেনেকৈ বিন্ধা কৰিছে। কোনো বাকী নাইকিয়াকৈ গছজোপাক থকা নকাকৈ খাই পেলাইছে। এইজোপাই হ'ল মিঠাখাচি। মিঠাখাচি গছত যেতিয়া পোক লাগিব, আপোনাৰ গছজোপাক কোনো ক্ষমা নাই। কিন্তু লগে লগে এটা কথা আপুনি মন কৰক, এই যিমান ফুটাই নিদিয়ক কিয়, তাত কিন্তু এই যে পৰুৱাবিলাক লাগি আছে, এই পৰুৱাবিলাক যদি কেনেবাকৈ গাঁতৰ ভিতৰত সোমাই যাবলৈ হয়, তেতিয়া পলুটো, ইয়াৰ যিটো মানে লেটাটো আছে, সি কিন্তু মৃত্যুমুখত পৰিব। এই চক কেনেকৈ খাইছে। এয়া চাওক, একেবাৰে আগৰ পৰা এই পুলিটো দেখিছেনে, ঠাহি পেলাইছে। গতিকে আপোনাৰ এই পুলিটোত কিমান মাল উলিয়াইছে আপুনি চাওক। ইমানখন ভিতৰতো ফোপোলা কৰি দিছে। এই তলত যিমান মাল পৰিছে, এইখিনিতে 200 গ্ৰাম হ'ব, মানে 200 গ্ৰাম ইয়াৰ ভিতৰতো খাই পেলাইছে। মানে ইয়াৰ মজ্জাটো একেবাৰে খুৰুকি খাই পেলাইছে। আৰু যিমানেই খাই পেলাইছে, সিমানেই তাত বেক্টেৰিয়াই আক্ৰমণ কৰিব। এই গছজোপাৰ ভিতৰত গোটেইখিনি বেক্টেৰিয়াই মাললৈ পৰিণত কৰি দিব। এয়া চাওক, এইফালে জোল বৈ আহিছিলে, মানে অলৰেডি এই গছজোপাৰ লক্ষণটোত আপুনি চাওক, ই কিন্তু আৰু গছজোপাত আৰু নাখায়। এই লাষ্ট এই গছজোপাত আৰু পোকে নধৰে। এই গোটেই সোপা এতিয়া এই মুখবিলাক বন্ধ হৈ যাব। এইটো নতুন ফুটি, এইটো ফুটি বুলি কয়, নতুন ফুটি। এই সোপা কিন্তু এই বছৰৰ ভিতৰতে খালে। এই বছৰৰ ভিতৰতে খালে। আৰু 1 বছৰৰ ভিতৰতে এই গছজোপাত লাখ টকা পাব বুলি আপুনি ভাবিছে নেকি? নেপায়। কেলৈ নেপায়? গছজোপাৰ অৱয়ৱটো সৰু হৈ থাকে। আমাৰ এই অঞ্চলবিলাকত সমস্যা হ'ল সেইটোৱে। এই গছজোপা হ'ব লাগিছিলে 4 ফুট গোলাই। তাৰ পাছত আপোনাৰ এই গছজোপাত আপুনি 5 লাখ 6 লাখ টকা ডিমাণ্ড কৰি বহি থাকিব পাৰিলেহেঁতেন, আৰু অপ্ৰয়াসে এই গছজোপাত 3 লাখমান টকাত বিক্ৰী হৈ গ'লহেঁতেন। কিন্তু সমস্যাটো হ'ল সৰুতে ইয়াক খাই পেলাব। সাঁচি গছৰ এইটো বৰ ডাঙৰ কথা। ইয়াক সৰুতে কেতিয়াও মাল ধৰিব নালাগে। আমাৰ মানুহবিলাকে যে এতিয়া কৈ আছে, আমাৰ ভিউৱাৰবিলাকে মোকো কৈ থাকে, বহুত কথা মই শুনি আছোঁ, যে মোৰ গছজোপা ডাঙৰ হৈছে, মাল নাই, মোৰ গছজোপা ডাঙৰ হৈছে, মাল নাই। আপোনাৰ গছজোপা একদম, মই বেয়া নাপাব, আপোনাৰ গছজোপা ডাঙৰ হোৱাই নাই। এজোপা সাঁচি গছ কিমান ডাঙৰ হয়? 5 ফুট 6 ফুট গোলাই হওক, তাৰপাছত আপুনি কওক মাল নাই বুলি। আপোনাৰ 5 ফুট গোলাই গছ কওক মাল নাই। আপোনাক মই এবছৰৰ ভিতৰত সেইজোপা গছ যদি 5 ফুট বা 4 ফুট গোলাই হয়, এবছৰৰ ভিতৰত মাল ধৰাই সেইজোপা গছ বহুত লাখ টকাত বিক্ৰী হৈ যাব। তো প্ৰথম কাম হ'ল আপুনি গছ বনক না। মই বন্ধু হিচাপে কৈছোঁ, সঁচাকৈ কৈছোঁ, আপুনি গছ বনক না। বেছি নালাগে, আপুনি 2 জোপা বনকচোন। মই 100 জোপা কৰা মানুহবিলাকে 1000 জোপা যে কৰিছে, কোনোবাই 4000 কৰিছে, 3000 কৰিছে, তেওঁলোকে আপোনাক প্ৰতিপাল লাগিব। তেওঁলোকে টোপনিয়াই থাকোঁতেই গুচি যাব। আপুনি এজোপা গছতেই লাখ লাখ টকা আপুনি পাই যাব। এজোপা গছতে, মাত্ৰ এজোপা গছতেই পাব। সেই গছজোপাত বৰ সহজেই, তাৰমানে যদি নেচাৰেলি নহয়, তেতিয়া আপুনি তাক বুদ্ধি কৰিবই লাগিব। গছজোপাত বেক্টেৰিয়া ভৰাবই লাগিব। আপুনি অলপ বেক্টেৰিয়া ওপৰত ভৰাই দিয়াৰ লগে লগে বেক্টেৰিয়াখিনি নিজেই বৃদ্ধি হৈ যাব। আপুনি কালেক্ট কৰিব লাগিব। এই যে মানুহে ঘপিয়াইছে, হলা মাৰিছে, এইবোৰ কৰিও মানুহে গছজোপাত মাল বনাব নোৱাৰে। হ'ব, গছজোপা বিক্ৰী হৈ যাব। গছজোপা যদি ঘাপ দি দিয়ে, তাৰ কিছুমান
ঢাপৰ মুখে মুখে মাল হ'ব, সেইখিনি 3 নম্বৰ মাল হ'ব, সেইজোপা বিক্ৰী হৈ যাব। আনকি সঁচা কথা ক'বলৈ গ'লে সাঁচি গছজোপাৰ যিখিনি পেলাই দিয়ে, আজিকালি পেলাইও নিদিয়ে। আজিকালি সাঁচি গছৰ আৰু কেইদিনমান আছে সাঁচি গছৰ পাতেও ঠাৱনি নাপাব। বস্তুটো ৰিচাৰ্চ হৈ আছে, সাঁচি গছৰ ওপৰত গৱেষণা হৈ আছে। যিখিনি আমাৰ পৌৰাণিক পদ্ধতিৰ মতেহে এতিয়াও কামবিলাক হৈ আছে। যেতিয়া ই বিজ্ঞানসন্মতভাৱে সাঁচি গছৰ ওপৰত ৰিচাৰ্চ কৰি আছে, যেতিয়া ইয়াক মানে গছজোপাৰ সম্পূৰ্ণ সলনি কৰিব লাগিব। আমাৰ যিবিলাক মাল হৈ আছে নেচাৰেলি হৈ আছে, কিন্তু গছজোপাই সলনি কৰি পেলাব। যেনেকৈ ৰঞ্জিত ধান বোলা বস্তুটো আগতে কেতিয়াও নাছিল, এতিয়া আহি গৈছে ৰঞ্জিত ধান। গতিকে যেনেকৈ ৰঞ্জিত ধানটো হ'ল ধানৰ ৰজা, আপুনি যেতিয়া ৰঞ্জিত ধান কৰিব আৰু আন ধান কৰিবলৈ আপোনাৰ মনত নাযাবই। আমি তাহানি পাইজম কৰিছিলোঁ, এইবিলাক শিয়ালশালী কৰিছিলোঁ, সেইবিলাকৰ 3 গুণ ধান আহে। ঠিক তেনেকৈ এজোপা সাঁচি গছক এনেকুৱা ধৰণে প্ৰস্তুত কৰি পেলাব লাগিব যে সাঁচি গছবিলাক টান, পোকটোৱে খোৱাৰ উপযোগী নহয়। সাঁচি গছজোপা পোকটোৱে খোৱাৰ উপযোগী কৰিবলৈ আমি যত্ন কৰিব লাগিব। আৰু সেই মাল ধৰিবলৈ নহয়, গছজোপা কোমল কৰিবলৈ মেডিচিন ব্যৱহাৰ কৰিব লাগিব। আৰু কোমল আপুনিও কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব? সাঁচি পুলিটোৰ ওচৰত আপুনি জৈৱিক সাৰ দিব লাগিব, মাটিৰ গুণাগুণটো সলনি কৰি দিব লাগিব। কিছুমান মাটিত এনেই গছবিলাক কঠোৰ হয়, সেই তেনেকুৱা কঠোৰতাটো নাইকিয়া কৰি দিব লাগিব। মাটিটো ফৰফৰীয়া হ'ব লাগিব। মই কৈ আছোঁ, আহঁত গছৰ গুৰিৰ মাটি, আকৌ আজি অকণমান নতুনকৈ কৈছোঁ, আহঁত গছৰ গুৰিৰ মাটি আনক, বেল গছৰ গুৰিৰ মাটি আনক, তুলসী গছৰ গুৰিৰ মাটি আনক, ড্ৰাম এটাত তিয়াই ৰাখক, তাতে কিছু গোবৰ দিয়ক, ছাগলী গোবৰো দিয়ক, তাতে অণুজীৱবিলাক বৃদ্ধি হ'ব। সেই পানীখিনি আনি আপুনি সাঁচি গছজোপা গুৰিত ভিজাই থাকক। এই সাঁচি গছজোপা গুৰিত অলপকৈ দি থাকক। দি থকাৰ লগে লগে আপোনাৰ মাটিটো একেবাৰে সলনি হৈ যাব। আৰু তাকো যদি কৰিবলৈ আপোনাৰ এলাহ আছে, আপোনাৰ ঘৰততো গৰু আছে, আপুনি গৰুৰ মূতটো সংগ্ৰহ কৰক। মূতটো সংগ্ৰহ কৰি গছজোপাৰ এফুট আঁতৰে আপুনি একেৰাহে এমাহমান দি থাকক। তপস্যা লাগিব, এইটোৱেই হ'ল তপস্যা। আপুনি শ্ৰম কৰিবই লাগিব, শ্ৰমৰ বিকল্প নাই। গোটেই গছজোপা গুৰিত আপুনি এই গৰুৰ মূতটো আপুনি মাহেকত 3 দিন 4 দিনমান দি থাকক। দি থকাৰ পিছত আপোনাৰ সেই মাটিটো বনিব। মাটিটো যেতিয়া খুব সুন্দৰকৈ বনি যাব, তেতিয়া সেই মাটিটোত হোৱা গছজোপা কোমল হৈ যাব। আৰু কোমল হ'লেহে খাব। আপোনাৰ টান কুঁহিয়াৰডাল কোনে চোবাব বাৰু? কোমল কুঁহিয়াৰডালহে চোবাব। গতিকে সেই পোককেইটাইও কোমল গছে খাব। একেবাৰে আপুনি যদি মোৰ ভিডিঅ'টো চাইছে, আচল তত্ত্বটো আজি পাইছেই আপুনি, যে আপুনি পুলি এটা ৰুলেই নহ'ব, সেই পুলিটো হ'ব লাগিব কোমল, পোকে খোৱাৰ উপযোগী। সেই মাটিটোৰ কাৰণে যিবিলাক জেগাত গছ নাই হোৱা, তাত মাটিটোৰ কাৰণে নাই হোৱা, তাত পুলিটোতো অংকুৰিত নোহোৱাকৈ নাথাকে। গুটিটো অংকুৰিত হ'ব, কিন্তু সেই মাটিটোৱেই উপযোগী নহয়। মাটিটো উপযোগী নোহোৱাৰ কাৰণে তাত যিবিলাক গছ হৈ যায়, সেইবিলাক গছ কঠোৰ হয়, খাবলৈ তিতা হয়। আপুনি মিঠা খাচী, তিতা খাচী, মিঠা খাচী বুলি কেলৈ ক'লে? মিঠা খাচী বুলি এইটো কাৰণে ক'লে যে গছজোপা কোমল, পোকটোৱে খাই খুব ভাল পায়। হেল্ল' বন্ধু, আমি সাঁচি খেতি কৰিলে সঁচাকৈ আমাৰ জীৱন সলনি কৰি দিব। কিন্তু চাওক, এজন বয়সস্থ মানুহে, 60 বছৰৰ বয়সৰ মানুহ এজনে সাঁচি গছৰ খেতি কৰি পেলাই নি কোটিপতি হৈ জীৱন সলনি কৰিম বুলি ভাবিলে নহ'ব। দেৰি হৈ গ'ল ভবাটো। তেওঁ ৰুৱক, কিন্তু তেওঁৰ নাতি পুতিয়ে, তেওঁৰ পুত্ৰ কন্যাই ভোগ কৰিবলৈ পাব। আমিতো তেওঁলোকৰ কাৰণেই সকলো কৰি আছোঁ ন। গতিকে আপুনি 10 জোপা সাঁচি গছ ৰোৱা মানে 30 লাখ 40 লাখ টকা ল'ৰাটোক দি যোৱা, কিন্তু তাকো সন্মত কৰাব লাগিব। আমাৰ কি হৈছে, আমাৰ মানুহবিলাকে গোটৰ পৰা লোন লৈছে,
লোন লৈ পেলানি কি কৰিছে, গডৰেজ কিনিছে, বিচনা কিনিছে, কিনক, টিভি কিনিছে, মোবাইল কিনিছে, কিনক, লাগিব, সেইবিলাক লওক। কিন্তু সেইবিলাকৰ ধাৰ মাৰিবলৈ কি কৰিছে, 2000 টকাতে অকণমানি সাঁচি পুলিটো বিকি দিছে। যিটো পুলিত 20,000 পালেহেঁতেন সেই পুলিটো 2000 টকাতে বিকি দিছে। গতিকে এই গোটৰ ঋণ মাৰিবলৈ যাওঁতেও আমাৰ দেখি আছোঁ যে বহুত মানুহে সাঁচি গছবিলাক ধ্বংস প্ৰায় কৰি দিছে। হেল্ল' বন্ধু, সাঁচি গছ নিবিকিব, কেতিয়াও নিবিকিব। যদি মৰি যাবলৈ লৈছে তেতিয়া বিকক, নহ'লে এই সম্পদটো বিক্ৰী কৰাৰ যুগুত নহয়। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। বহুখিনি কথা ইতিমধ্যে আপোনালোকে জানিব পাৰিছে। এইজোপাই হৈছে সাংঘাতিক ধৰণৰ এজোপা সাঁচি গছ দেখুৱালোঁ। মই গোটেই গছজোপা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইজোপা চাওক, এই গছজোপাত ইমানেই মাল আছে, সেই মাল থকাটোৱেই কাল হ'ল, কাৰণ গছজোপা এতিয়া ডাঙৰ নহ'ল। গতিকে এই গছজোপা হ'ব লাগিছিলে, সৈ যে দেখি আছে, এই দুজোপা গছৰ ফাকে যে দেখি আছে, সেই গছজোপাৰ সমান হ'ব লাগিছিল। মই ডাঙৰকৈ দেখুৱাই দিছোঁ। সেই দুজোপা গছৰ ফাকেদি যে এজোপা গছ দেখি আছে, এইজোপা সেই ডাঙৰ গছজোপা, সেইজোপা সাঁচি গছ নহয়, কিন্তু মই দেখাই আছোঁ সিমানজোপা হ'ব লাগিছিলে। তেতিয়া এই গছজোপাই এখন ঘৰ সম্পূৰ্ণ সলনি কৰি দিলেহেঁতেন। মানে এইজোপা 1 লাখ 2 লাখ নহয়, এইজোপা 10 লাখ টকা পাব এইজোপা গছ। ইমানজোপা গছ হ'ব লাগিব। আৰু ইমানটো পুলিটোত নহ'ব, এইটো একেবাৰে কুমলীয়া পুলি। এই পুলিটোত আৰু 10 বছৰৰ পিছত মাল ধৰিব লাগিব, কিন্তু এই পুলিটোত মাল ধৰিলেই নহ'ব। আমাৰ সমস্যা সেইটোৱে হৈছে। কোনোবাই কৈছে মানে খাবলৈ নোপোৱাই যে চিঞৰি চিঞৰি খাওঁ খাওঁ কৰি ফুৰিব লাগে, কিন্তু খাবলৈ নাপায়। কিন্তু যাৰ খাবলৈ আছে সেই তাক খা কৰি থাকে। এইজোপা চাওক, এইজোপা চাওক কেনেকুৱা গছ। এইবোৰ বনি আছে গছ, দেখিছে কেনেকৈ চকু পানী বৈ আছে। হেল্ল' বন্ধু, বহুত ধন্যবাদ আপোনাক যে আপুনি মোৰ ভিডিঅ'বিলাক চাই আছে। সেইকাৰণে মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আপুনিও মোৰ ভিডিঅ'বিলাক চাই থাকক, ময়ো আপোনাক ভিডিঅ'বিলাক দেখুৱাই থাকিম। এনেকৈ থাকোঁতে আপোনাৰো যেতিয়াখন আপুনি সঁচাকৈ সাঁচি গছৰ মাজত সোমাই যাব, আপুনি কোটিপতি হৈ যাব। আজিলৈ আহোঁ, ধন্যবাদ।